নাজিৰাৰ কেন্দুগুৰি আঞ্চলিক দ্বিবাৰ্ষিক বহাগী বিদায় উৎসৱ আৰু উৎসৱত স্বৰ্গীয় বলুৰাম বাইলুং বৰুৱা সৰণী কৃষক বঁটা প্ৰদান কৰা হয়। সাপেখাতিৰ ৰহনৰ আদৰ্শবান কৃষক পংকজ বৰুৱাক প্ৰদান কৰা হয় এই বঁটা আৰু প্ৰতি বছৰে এজন আদৰ্শবান কৃষকক প্ৰদান কৰা হয় এই বঁটা। একেখন মঞ্চতে প্ৰদান কৰা হয় ৰমণী গাভৰু বঁটা। নেত্ৰকাখ্যাত বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাক প্ৰদান কৰা হয় এই বঁটা। বঁটা গ্ৰহণ কৰি উপস্থিত দৰ্শকক হাঁহিৰ খোৰাক যোগায় নেত্ৰকায়ে। দুদিনীয়াকৈ অনুষ্ঠিত হয় কেন্দুগুৰি আঞ্চলিক দ্বিবাৰ্ষিক বহাগী বিদায় উৎসৱৰ। আমাৰ কেন্দুগুৰি বগা বিদায় উৎসৱে ইয়াৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি ৰমণী গাভৰু নামে এটা বঁটা প্ৰদান কৰা হৈছিল, যিহেতু ৰমণী গাভৰু এটা ঐতিহাসিক চৰিত্ৰ আৰু এই চৰিত্ৰটোৰ আধাৰতে জনসাধাৰণক বা ইয়াৰ অঞ্চলৰ জনসাধাৰণক বুৰঞ্জীৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই বঁটাটো প্ৰদান কৰা হৈছে আৰু এইবাৰ এই বঁটা লাভ কৰিছে আমাৰ অৰুণ হাজৰিকাদেৱে। সমান্তৰালভাৱে আমাৰ ইয়াৰ এটা আগশাৰী পৰিয়াল বাইলুং বৰুৱা পৰিয়াল বুলি আমি সকলোৱে জানো। বলুৰাম বাইলুং বৰুৱাৰ নামত এটা কৃষকসকলক উৎসাহিত কৰিবৰ কাৰণে এটা বঁটা প্ৰদান কৰা হৈছে, যিহেতু আমাৰ বিহু উৎসৱটো কৃষি উৎসৱ, কৃষিৰ লগতে সংগত আছে আৰু সেইকাৰণে জনসাধাৰণক কৃষকৰ প্ৰতি বা কৃষি কৰ্মৰ প্ৰতি সজাগ কৰিবৰ কাৰণে বা কৃষিক উৎসাহিত কৰিবৰ কাৰণে এই বঁটাটি প্ৰদান কৰা হৈছে আৰু আজি এই বঁটাটো প্ৰদান কৰা হ'ল আৰু এই বঁটাটিৰ উদীয়মান কৃষক আমাৰ পংকজ বৰুৱাক এই বঁটাটি প্ৰদান কৰা হৈছে। চাওক, মই ৬৬তম কেন্দুগুৰি ৰঙালী বিহুৰ উদযাপন সমিতিৰ ধন্যবাদ জনাইছোঁ আৰু সভাপতি সমূহ ৰাইজ ৰাইজ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নিচিনা এজন কৃষকক যে আপোনালোকে নিৰ্বাচন কৰিছে, মোক যে এখন মঞ্চ দিছে, বাবে সকলোৱে মোৰ মই চাওক, মই ২০০৭ চনৰ পৰা ৰবি শস্যৰ লগত জড়িত আছিলোঁ আৰু মই ২০১০ চনত কৰ্ণাটকৰ বাংগালোৰত মই উদ্যান শস্যৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ। মই 10 চনৰ পৰা উদ্যান শস্যৰ লগত জড়িত। মোৰ এতিয়া মোৰ প্ৰায় 10 বিঘামান মাটিত তামোল, কমলা, নাৰিকল, কল, নেমু মানে সংমিশ্ৰিত পদ্ধতিত 10 বিঘামান মাটিত মোৰ উদ্যান শস্য আছে আৰু মোৰ তেনেকৈ 10 বিঘামান বাগান, চাহ বাগান, 5 বিঘামান মাটিত মই ধান খেতি কৰোঁ। ঠিক তেনেকৈ আৰু নৱপ্ৰজন্মৰ কাৰণে কি ক'ব? আজিকালি অনীহা প্ৰকাশ কৰে। চাওক, নৱপ্ৰজন্মই কি কাৰণে অনীহা প্ৰকাশ কৰে? নৱপ্ৰজন্মই আজিকালি কি হৈছে, ইজি মানি বিচাৰে। ইজি মানি কথাটো হ'ল কি, আজিকালি কষ্ট কৰিব নিবিচাৰে, কিন্তু কথা হ'ল কি, কষ্ট কৰিব লাগিব। চাওক, আজিৰ দিনত এনেই ঘূৰি ফুৰাতকৈ আপোনাৰ যদি নিজৰ পৰিত্যক্ত ভূমি থাকে, সেই ভূমিত যদি আপুনি কৃষি কৰে, কৃষিত বহুত স্বাৱলম্বী হ'ব পাৰি। চাওক, কৃষি কৰিলেই নহ'ব, কৃষি আপোনাৰ বিপ্লৱ সৃষ্টি কৰিব পাৰিব লাগিব। আপোনাৰ নৱপ্ৰজন্ম আৰু এটা কথা আছে, আমাৰ আজি যিবিলাক আপোনালোকে অনুষ্ঠান পাতিছে, এনেকুৱা অনুষ্ঠানত যদি এনেকুৱা সফল কৃষকক আপোনালোকে স্বীকৃতি দিছে, আপোনালোকে এইটো খুব ভাল এটা উদগনিমূলক বঁটা দিছে, এইটো খুব ভাল হৈছে। ইয়াকে দেখি আৰু 10জন কৃষি কৰিবলৈ আগবাঢ়িব। নৱপ্ৰজন্ম এটাই ক'ব বিচাৰোঁ যে তেওঁলোকৰ যদি পবিত্ৰ ভূমি আছে, কৃষি কৰক, কৃষি সমান লাভৱান অন্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।